আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা পদক্ষেপ লৈছে যে মন্ত্ৰী বিভাগত যিসকলে গৰু সিন্ডিকেট কৰে তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকলে গীৰ গাই কেলেংকাৰীৰ লগত সম্পৰ্ক তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকল বিধানসভা কেলেংকাৰীৰ লগত জড়িত তেওঁলোকে মন্ত্ৰী হৈ গ'ল। তো 5 বছৰ কি হ'ব আমি গম পাই গৈছোঁ। মামা এই গৌৰৱ দাই কোৱা কথাটো সঁচা নেকি বাৰু? আপোনালোকে এইবিলাক কৰিহে মন্ত্ৰী হ'ল নেকি? মাৰি ঠেং ভাঙি দিম। মামা কি হলো? এই গৰু চিণ্ডিকেট কৰা, গীৰ গাইৰ লগত কেলেংকাৰী থকা আৰু কেন্দ্ৰীয় বিধানসভাৰ লগত কেলেংকাৰী থকা মানুহবিলাকে কিন্তু মন্ত্ৰী হৈ যায় দেই। মামা মই কোৱা নাই নহয়, এই গৌৰৱ দাহে কৈ আছে, চাওক আকৌ। মাৰি ঠেং ভাঙি দিম। মন্ত্ৰী বিভাগত যিসকলে গৰু সিন্ডিকেট কৰে তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকলে গীৰ গাই কেলেংকাৰীৰ লগত সম্পৰ্ক তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকল বিধানসভা কেলেংকাৰীৰ লগত জড়িত তেওঁলোকে মন্ত্ৰী হৈ গ'ল। তো 5 বছৰ কি হ'ব আমি গম পাই গৈছোঁ। কেলেংকাৰী সিন্ডিকেট বৃদ্ধি পাব, অসমৰ ৰাইজৰ কথা গুৰুত্ব দিয়া নাযাব। বিধানসভা নিৰ্বাচনৰ আগত কৈছিল যে বিধানসভা পিছত 6 জনগোষ্ঠী জনজাতিকৰণ দিয়া যাব। যোৱা নৱেম্বৰ মাহত তেওঁলোকে ডিচেম্বৰত তেওঁলোকে বিশেষ কেবিনেট পাতিছিলে, এতিয়া ক'ত গ'ল? জনজাতিকৰণ কেতিয়া আহিব? যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনত কিমান চিট আহে ক'ব পাৰে, এতিয়া কওক যে জনজাতিকৰণ কেতিয়া দিয়া যাব? কেতিয়া দিয়া যাব এতিয়া কওক, এতিয়া তাৰিখটো কওক। কেন্দ্ৰীয় চৰকাৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ ওপৰত কেলেংকাৰী অভিযোগ, তেওঁ পদত্যাগ নকৰে। তো সেইকাৰণে যিসকল কেলেংকাৰী কৰে তেওঁলোকেহে মন্ত্ৰী হ'ব পাৰে। এয়া বাৰ্তা আজি বিজেপি দলে কেন্দ্ৰত আৰু দিছপুৰত দিছে। মামা এই গৌৰৱ দাই কৈ আছে যোৱা 5 বছৰত আপোনালোকে বোলে ৰাইজৰ বাবে একো কামেই নকৰিলে। এতিয়া এইবাৰতো বহুত কাম হ'ব নহয়, এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ বা 2-এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলাহে হৈছে, অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা পদক্ষেপ লৈছে যে মন্ত্ৰী বিভাগত যিসকলে গৰু সিন্ডিকেট কৰে তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকলে গীৰ গাই কেলেংকাৰীৰ লগত সম্পৰ্ক তেওঁলোকে মন্ত্ৰী হৈ গ'ল, যিসকল বিধানসভা কেলেংকাৰীৰ লগত জড়িত তেওঁলোকে মন্ত্ৰী হৈ গ'ল। তো 5 বছৰ কি হ'ব আমি গম পাই গৈছোঁ। কেলেংকাৰী সিন্ডিকেট বৃদ্ধি পাব, অসমৰ ৰাইজৰ কথা গুৰুত্ব দিয়া নাযাব। বিধানসভা নিৰ্বাচনৰ আগত কৈছিল যে বিধানসভা পিছত 6 জনগোষ্ঠী জনজাতিকৰণ দিয়া যাব। যোৱা নৱেম্বৰ মাহত তেওঁলোকে ডিচেম্বৰত তেওঁলোকে বিশেষ কেবিনেট পাতিছিলে, এতিয়া ক'ত গ'ল? জনজাতিকৰণ কেতিয়া আহিব? যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনত কিমান চিট আহে ক'ব পাৰে, এতিয়া কওক যে জনজাতিকৰণ কেতিয়া দিয়া যাব? কেতিয়া দিয়া যাব এতিয়া কওক, এতিয়া তাৰিখটো কওক। কেন্দ্ৰীয় চৰকাৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ ওপৰত কেলেংকাৰী অভিযোগ, তেওঁ পদত্যাগ নকৰে। তো সেইকাৰণে যিসকল কেলেংকাৰী কৰে তেওঁলোকেহে মন্ত্ৰী হ'ব পাৰে। এয়া বাৰ্তা আজি বিজেপি দলে কেন্দ্ৰত আৰু দিছপুৰত দিছে। নিকা মানুহ হ'লে মন্ত্ৰী পদটো গুচি যাব, কেলেংকাৰী কৰিলে মন্ত্ৰীটো থাকিবা। আৰু কেলেংকাৰী অলপ সেই বাদাম কিচমিচটো অলপ দিছপুৰলৈ পঠালে আৰু ভাল মন্ত্ৰী পাবা। নহ'লে সেই যদি অলপ বাদাম কিচমিচ তাৰ ভিতৰত সংখ্যাত যদি অলপ কমি যায়, কিছুমান বিভাগ গুচি যাব। মানুহবোৰে বুজি পাইছে, আমিও দেখা পাইছোঁ। বাদাম কিচমিচ নিদিয়াৰ বাবে কিছুমানৰ মন্ত্ৰী আগৰ দৰে সেই ভাল মন্ত্ৰী পদ পোৱা নাই, আমি দেখা পাইছোঁ।
এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা, যাৰ ফলত কি হৈছে যে যুৱকসকলৰ আজি এতিয়া বাহিৰলৈ গৈছে। আপুনি যোৰহাটৰ কথা সুধিছে, যোৰহাটত এতিয়া মদৰ দোকানৰ সংখ্যা বাঢ়ি গৈছে, আৰু মদৰ দোকান খুলিব। এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি। আৰু গুৱাহাটী সম্পৰ্কতো আমি দেখা পাইছোঁ যে আমি বুজিব লাগিব অসমৰ মানুহৰ আৱেগ, অসমীয়া মানুহৰ আৱেগ, জনজাতিসকলৰ আৱেগ, অনুসূচিত জাতিসকলৰ আৱেগ। কিমান দিন তেওঁলোকক প্ৰতাৰণা কৰি এটা চৰকাৰ ক্ষমতাত লাভটো লৈ থাকিব? কিমান দিন মানুহে ধৈৰ্য সহকাৰে শুনি থাকিব? মানুহবোৰৰ আৱেগ বুজিব লাগিব, সন্মান কৰিব লাগিব। আজি আমি অসমৰ হৈ অসমৰ এটা ভাল স্থিতি আমি বিচাৰোঁ, কিন্তু আজি ক'ৰবাত কাৰ্বি গো বেক, গুৱাহাটীৰ ভিতৰত জয়বিহাৰ মানুহক ধৰিছে, আৰু এইটো আমি বুজিব লাগিব। আৰু আমি গুৰুত্ব নিদিয়াটো ভুল হ'ব। অসমৰ ভিতৰত আমি সকলোকে সন্মান কৰোঁ, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি, প্ৰত্যেক ভাষা, কিমান নানান ধৰণৰ আমাৰ মানুহবোৰ ইয়াত বসবাস কৰে, মিনি ইণ্ডিয়া। কিন্তু এই মিনি ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমীয়া মূল্যবোৰ সোমাই আছে। এই মিনি ইণ্ডিয়া হ'লেও মিনি ইণ্ডিয়া হৈছে অসমৰ ভিতৰত, আৰু সেইকাৰণে অসমৰ কথাবোৰক অসমীয়া আৱেগ প্ৰাধান্য দিয়াটো উচিত, চেষ্টা কৰিব লাগিব। কিন্তু যি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণে অশোক সিংঘল ডাঙৰীয়া কৰে, তেতিয়া আৰু আমি এখন চৰকাৰৰ ৰণনীতি চব বুজি পাইছোঁ। আজি জনজাতিসকল, অনুসূচিত জাতিসকল, তেওঁলোকৰ কথাবোৰ বুজিব লাগিব। ছটা জনগোষ্ঠীক বাৰম্বাৰ এনেকৈ আপোনালোকে অপমান কৰা নহ'ব। জনজাতি কাৰ্বিসকলক, তিৱাসকলক, আজি কাৰ্বি তিৱাৰ মাটি তেওঁলোকে নুসুধাকৈ, যি বংশধৰি বসবাস কৰি আছে, নুসুধাকৈ আজি তেওঁলোকৰ মাটিবোৰ এটা বিশেষ প্ৰজেক্টক কাক সুধি কৰিছে? আৰু সদায় জনজাতিসকলৰ মাটি কিয় পায়? এইখন চৰকাৰ সদায় জনজাতিসকলৰ বড়ো, ডিমাচা, কাৰ্বি, তিৱা, মিচিং, সদায় জনজাতিসকলৰ তেওঁলোকৰহে মাটি লৈ তেওঁলোকৰ একদম মামা, এই গৌৰৱ দাই কোৱা কথাটো সঁচা নেকি বাৰু? আপোনালোকে এইবিলাক কৰিহে মন্ত্ৰী হ'ল নেকি? মাৰি ঠেং ভাঙি দিম। এই মামা, এই আত্মসহায়ক গোটৰ 10,000 আৰু 25,000 টকা লোৱা মানুহসকলক আপুনি কিন্তু ভাল চাথ দিছে দেই। এই কিয় ক'লে মানে মামা? এই মহিলাসকললৈ চাওক আকৌ। হে মামা, আপুনি হাঁহিছে? এই কেইগৰাকী বাইদেউলৈ চাওক, ভেকুলীয়ে পানীত পঙা দি উপঙি আছে। Mata nih gue, Pak.